কামৰূপৰ কৰৰাত বৃহৎ প্ৰকল্পত গাফিলতিৰ অভিযোগ 17 কোটি টকীয়া ষ্টেডিয়ামৰ বেৰত বৃহৎ ফাট কমলপুৰ সমষ্টিৰ কৰৰাত নিৰ্মাণ হৈ আছিল ষ্টেডিয়ামটো ৰঙিয়া লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত কৰৰাত এই বৃহৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ পথত প্ৰায় 17 কোটি টকা ব্যয়েৰে এখন অত্যাধুনিক ফুটবল মিনি ষ্টেডিয়াম বৃহৎ পেভিলিয়নৰ সৈতে নিৰ্মাণ কৰা হৈছে আৰু তাৰ সৈতে সংযোগী বেডমিণ্টন কোৰ্ট এটা নিৰ্মাণ কৰা হৈছে বৰ্তমানে মিনি ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ হৈ উঠা নাই যদিও নৱনিৰ্মিত সম্পূৰ্ণ গৃহটো হস্তান্তৰ নহওঁতেই অট্টালিকাৰ পকী বেৰবোৰত ফাট মেলিবলৈ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰম্ভণিৰ পৰাই এই প্ৰকল্প নিৰ্মাণত গাফিলতি হৈ থকাৰ অভিযোগ আছিল স্থানীয় ৰাইজৰ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি এই বৃহৎ প্ৰকল্পৰ কাম কৰা বুলি অভিযোগ কৰিছিল স্থানীয় ৰাইজে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নহল অৱশেষত প্ৰকল্পৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়ত নৱনিৰ্মিত গৃহটোৰ পকী বেৰবোৰৰ বহু ঠাইত ফাট মেলে এই বৃহৎ প্ৰকল্পৰ ত্ৰুটিপূৰ্ণ নিৰ্মাণ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী সভাত তেখেতে প্ৰতিশ্ৰুতি দিছিলে আমাৰ বায়তা চাৰিআলিৰ পৰা 3 কিলোমিটাৰ দূৰত কৰৰা মিনি ষ্টেডিয়ামখন উন্নতিকৰণৰ কাৰণে তেখেতে আবণ্টন দিম বুলি কৈছিলে ঠিক সেই হিচাপত তেখেতে তেতিয়া 5 কৰোৰৰ কথা আছিলে কিন্তু তাৰ পিছত ইলেকশ্যন যোৱাৰ পিছত তেখেতে আমাৰ ইয়াত প্ৰায় 13 কোটি টকা আবণ্টন দিলে আবণ্টন দিয়াৰ পিছত যিজন ঠিকাদাৰে ঠিকাটো লাভ কৰিলে প্ৰতিষ্ঠানটো আৰু বিভাগীয় কৰ্তৃপক্ষই লগ লাগি মানে ষ্টেডিয়ামখনে বিসংগতিপূৰ্ণ কৰি দিলে য'ত নেকি এতিয়া 9টা প্লেয়াৰে খেলিব পাৰিব 11টা প্লেয়াৰে খেলাৰ উপযোগী নহয় কিন্তু আমাৰ বহুত মাটি আছিলে তাৰপিছত ইনডোৰ ষ্টেডিয়ামখন বনাইছে ইনডোৰ ষ্টেডিয়ামখনৰ ফাট মেলিলে তাৰপিছত আমাৰ পেভিলিয়ন যিটো বনাইছে ষ্টেডিয়ামখনৰ পেভিলিয়নৰ ফাট মেলিছে নিম্ন মানদণ্ডৰ সামগ্ৰী দিয়াৰ বাবে চিমেণ্টটো কি চিমেণ্ট দিছে আমি দেখিব পৰা নাই কিন্তু এটা চিমেণ্টৰ বেগ দেখা পালো চিমেণ্টৰ বেগটো আমি নামে শুনা নাই আজিলৈ ঠিক তেনেকুৱা হিচাপে কৰিছে এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ জনাম যে মহাশয় আপুনি যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি ৰাখিলে কিন্তু আপোনাৰ প্ৰতিশ্ৰুতি দিয়া সামগ্ৰীখিনিত বা ফিল্ডখন সেই হিচাপত যিমান আপুনি 5 কোটিৰ বস্তুটো 13 কোটিলৈকে আপুনি আবণ্টন দিলে কিমানখিনিৰ হৈছে নে নাই নে এইখিনি কম পইচাৰে বনাই কিনে তেখেতসকলে পইচাটো লৈ গুচি যাব গতিকে তাত আপুনি তদন্ত এটা বিভাগীয় কৰ্তৃপক্ষৰ দিয়ক দিলে আপুনি গোটেই জল পট গম পাই যাব ফিল্ডখন কি কৰিলে কি কৰা নাই কিন্তু আমাৰ দৃষ্টিত ফিল্ডখন সেই হিচাপত একো কামে উন্নতিকৰণ হোৱা নাই প্ৰায় 13 কোটি টকা আপোনালোকৰ আৰু মণিপুৰতে কামৰ একো পদক্ষেপ লোৱা নাই আৰু আজিলৈকেতো বিভাগীয় কৰ্তৃপক্ষক আমি লগেই পোৱা নাই আজি 2 দিন আহিলো 2 দিন আহি ইয়াত কোনো কৰ্তৃপক্ষক লগ পোৱা নাই ঠিকাদাৰতো মোহৰিয়ে থাকে ঠিকাদাৰকো লগ নাপাওঁ আৰু কেনেকৈ কি কৰিছে গম নাপাওঁ আৰু আজি দেখি কিনে আৰু আজি কেইদিনমান আগত দেখি আমি মানে আৰু হতভম্ব হৈছোঁ ৰাইজ এতিয়া ৰাইজ ওলাই আহিব উচিত তদন্ত হ'ব লাগে কামটোৰ উচিত তদন্ত হ'ব লাগে তেখেতসকলে কি কি মানদণ্ডৰ সামগ্ৰী দিছে সেইবিলাক আপোনাৰ তদন্ত হওক তদন্ত হোৱাৰ পিছত সকলো গম পাই যাব আমি হয়তো আমাৰ ৰাইজৰ অভিযোগ সত্য নহয় বুলি নাভাবিবও পাৰে বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰক তদন্তত যদি সত্য নহয় আৰু আমি কোৱা কথাবিলাক যদি অসত্য হয় তাৰ বাবে আমি ৰেছপন্সিবিলিটি আছো বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকা ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম